আগুৱাই আহি আমাৰ এই ভেলাঘৰত সকলোৱে ভোজ ভাত খাব লাগে। আৰু সেইটো সন্দৰ্ভত আজি সকলো ল'ৰাবিলাকে যথেষ্ট কষ্ট কৰিছে, বাঁহ বন কাটি আজি এই কাম হৈ আছে, বন পুলি দিছে আৰু এতিয়া খৰিৰ ব্যৱস্থা হৈ আছে। লগতে এতিয়া খেৰৰ আকৌ ল'ব যাব, খেৰৰো লাহেৰে আমি 13 তাৰিখৰ দিনাখন সন্ধিয়া দিনজোৰা কাৰ্যসূচী হ'ব। সন্ধিয়া আমাৰ ভোজ ভাতখিনি হ'ব। গতিকে সকলো পৰিয়ালৰ নাতি নতুকা সকলোৱে আহি কিনে আমি একেলগে এসাঁজ খাম বুলি ভাবিছোঁ। গতিকে তাৰে কামনা আৰু লগতে বিহুৰ পইচা থাকিলে সকলো আমাৰ অসমীয়া ৰাইজে আগতে খেতি প্ৰধান যিহেতু ৰাজ্য হয় আৰু আছিলে, বৰ্তমান বাৰু এতিয়া আমাৰ মাটি সেনেকৈ খেতি মাটি নাই, সেইকাৰণে এতিয়া আমাৰ খেতি কৰা নহয় যদিও আমাৰ যিটো পৰম্পৰা আমাৰ যিটো চলি আহি আছে পূৰ্বপুৰুষে যিটো আমাক দেখাই গৈছিলে, সেই অনুসাৰে আমি এতিয়াও সেইটো বৰ্তিত ৰাখিছোঁ আৰু সেইটোকে আমি অনুসৰণ কৰি আমাৰ এইবাৰ 2026 বৰ্ষৰ ইংৰাজী আমি এইবাৰ মাঘ বিহুৰ উলহ মাহেলেৰে পালন কৰিবলৈ ওলাইছোঁ। ডেকা মাজে এখেত আৰু এখেত হ'ল গাঁওবুঢ়া। তাৰপিছত আমাৰ জীৱন ভাইটি আছে, তেওঁলোকে আমাৰ উন্নয়ন সমিতিৰ দিছিল। সেই অনুৰোধ কৰিছোঁ গাঁওবাসী ৰাইজে আৰু সেইদিনাখন সকলো কাম আৰু এই ভোজ ভাতৰ কাৰণে সহযোগ সকলো বোৱাৰী জীয়ৰী ল'ৰা ছোৱালী নাতি নতুকা সকলোলৈকে আহিবৰ কাৰণে আমাৰ সমিতিৰ ফালৰ পৰা অনুৰোধ থাকিল। এই হ'ল বিহুৰ শুভেচ্ছা। সমূহ বুন্দাবাসী ৰাইজে প্ৰত্যেক বছৰে আমি একেলগে ভোজ ভাত খাই আহিছিলোঁ। গতিকে এই বছৰ আমি সেই ভোজ ভাত খোৱাত যোজা কৰিছোঁ আমাৰ বুন্দাবাসী ৰাইজে। গতিকে সমূহ ৰাইজে মোৰ অনুৰোধ যাতে আমাৰ আগন্তুক যোনটো আমাৰ ভেলাঘৰৰ মানে ভোজ ভাতৰ আয়োজন কৰা হৈছে আৰু গতিকে সমূহ বুন্দাবাসী ৰাইজক আমাৰ ভেলাঘৰ আহি সকলো এজনে ভোজ ভাত খাই ফূৰ্তি ফাৰ্তা কৰি যাতে আমি এই ভেলাঘৰৰ বিষয়ে ল'ৰা ছোৱালীবিলাকে জানক। তেনেকৈ এতিয়াও আমি ভেলাঘৰৰ যিটো আমাৰ ছিষ্টেম সেইটো বজাই ৰাখিছোঁ, যাতে আমাৰ নেক্সট জেনেৰেশ্যন গৈছে আৰু তাৰ বিষয়ে জানে। সেইকাৰণে আমি এই বস্তু আয়োজন কৰিছোঁ।